নমস্কাৰ। আজি নকৈ নোৱাৰি অনুষ্ঠানত মই এটা বিষয় লৈছোঁ। বৰ্তমান সময়ত ভাৰতবৰ্ষত তিনিটা বিষয় যথেষ্ট চৰ্চিত হৈ আছে। এটা হিণ্ডেনবাৰ্গ, বাংলাদেশ আৰু ভিনেছ ফগাট। মই ভিনেছ ফগাটৰ বিষয়ে ক'ব খুজিছোঁ। ভিনেছ ফগাট সোণৰ পৰা বঞ্চিত হ'ল বুলি আমি কৈছোঁ। সোণ নাপালেও কিন্তু চিলভাৰ পালেহেঁতেন, সেইটো একেবাৰে নিশ্চিত আছিল। এতিয়া তেওঁৰ যিটো এপিল কৰিছিল সেইটো 13 আগষ্টত ৰায় আহিব বুলি আমি শুনিছোঁ। আৰু মোৰ বোধেৰে সেইটো পাবনে নাই আমি ফিংগাৰ ক্ৰছ কৰি ৰখাই ভাল, কাৰণ ইয়াত বহু ধৰণৰ কথা আছে। আৰু মই এটা বিশ্বাসেই কৰোঁ যে কাৰোবাৰ যদি চকুপানী তলত পৰে, সেই চকুপানীৰ দাম কোনোবাই দিব লাগে। এনেকুৱা এটা ঘটনাই ভিনেছ ফগাটে বা ভিনেছ ফগাটৰ সৈতে জড়িত হৈ পৰিছে। আমি আজি ভিনেছ ফগাটৰ কথা বহুতে কৈছোঁ, কিন্তু এজনী ছোৱালীয়ে চকুপানী টুকি টুকি পাৰাপাৰ নেদেখা হৈছিল এই ভিনেছ ফগাটৰ কাৰণে। আৰু ভিনেছ ফগাট হয়তো অলিম্পিকলৈ যাবই নাপালেহেঁতেন। আজি যেনেদৰে ভিনেছ ফগাটৰ কোনো অলিম্পিক মেডেল নাই, সেই ছোৱালীজনীয়ে ভিনেছ ফগাটৰ দৰে ছোৱালীজনীয়ে কিন্তু 3 বছৰ ধৰি অলিম্পিকত যোৱাৰ সপোন পুহি ৰাখিছিল। যেতিয়া তেওঁ বঞ্চিত হ'ল, তেতিয়া কিন্তু তেওঁৰ চকুপানী দি একো নেদেখা হ'ল। আৰু কিয় বঞ্চিত হ'ল? ভিনেছ ফগাটটো আগতেও গৈছে, টকিঅ'ত গৈছে, কিন্তু এই ছোৱালীজনীয়ে বহু দিনৰ পৰা সপোন ৰচিছিল, কিন্তু অৱশেষত তেওঁক বঞ্চিত কৰা হ'ল। বঞ্চিত কৰা হ'ল বুলি এইকাৰণেই কৈছোঁ, এই ৰেচলিঙত হাৰিয়ানাৰ দবদবা ইমান বেছি, তেওঁলোকে ইমান কুটিল ৰাজনীতি কৰে, সেইবোৰ কথাটো আজি চৰ্চিত হোৱা নাই, কাৰণ আমি সোণৰ কাষত গৈ পাইছিলোঁ। এতিয়া খাপ পঞ্চায়তে কৈছে ভিনেছ ফগাট আহিলে এটা সোণৰ মেডেল দিব। খাপ পঞ্চায়তে 10টা সোণৰ পদকেই দিয়ক, অলিম্পিক সোণৰ পদক সদায় সুকীয়া, সেইটো বাৰু পিছৰ কথা। এতিয়া কথা হ'ল, এজনী ছোৱালী আপোনালোকে মনত কৰিলে গম পাব, মাৰ্চ মাহত যথেষ্ট চৰ্চিত হৈছিল। তাইৰ নাম আছিল শিৱানী পাৱাৰ। শিৱানী পাৱাৰে 8টা ইণ্টাৰনেশ্যনেল খেলিছে, তাৰে 7টাত মেডেল পাইছে। গতিকে ইণ্টাৰনেশ্যনেল ভিনেছ ফগাটেও খেলিছে, শিৱানী পাৱাৰেও খেলিছে। এতিয়া ভিনেছ ফগাটে সাধাৰণতে 53 কেজিত খেলে, 53 কেজি কেটেগৰী যিটো থাকে সেইটোত খেলে। কিন্তু পাটিয়ালাত মাৰ্চ মাহত যেতিয়া ট্ৰায়েল হৈছিল, প্ৰথমতেতো ভিনেছ ফগাটৰ গ্ৰুপটোৱে এটা দাবীয়ে কৰিছিল যে ট্ৰায়েল নিদিয়াকৈ যিসকলে ইণ্টাৰনেশ্যনেল খেলিছে তেওঁলোকক এনেকৈ ৰেচলিঙত পঠাব লাগে। এতিয়া ৰেচলিং ফেডাৰেশ্যনে এইটো মানি নল'লে, ট্ৰায়েল দিব লগা হ'ল। অৱশেষত মাৰ্চ মাহত ট্ৰায়েল হ'ল। এতিয়া ট্ৰায়েল হওঁতে 53 কেটেগৰীত যিহেতু ভিনেছ ফগাটে খেলেই, গতিকে ভিনেছ ফগাটে 53 কেজি কেটেগৰীত যেতিয়া ট্ৰায়েলত অৱতীৰ্ণ হ'ল, তেওঁ 30 ছেকেণ্ডত 10-0 পৰাজিত হৈছিল। অৰ্থাৎ তেওঁ কোৱালিফাই হোৱা নাছিল পেৰিছ অলিম্পিকত যোৱাৰ কাৰণে। কিন্তু যিহেতু তেওঁলোকৰ অলপ দবদবা থাকে, তেওঁলোকে লগালগ ভিনেছ ফগাটে এটা সিদ্ধান্ত ল'লে যে তেওঁ 50 কেজি কেটেগৰীত খেলিব। এতিয়া 50 কেজি কেটেগৰীত খেলিব লাগিলে তেওঁ তেতিয়া কি হ'ল, ট্ৰায়েল যিদিনা হৈছিল সেই ইণ্টাৰনেশ্যনেল যিটো অলিম্পিক ফেডাৰেশ্যনৰ ৰুল আছে 7A মতে, তাত কোৱা হয় যে 2টা কেটেগৰীৰ ট্ৰায়েল একেদিনাই নহ'ব। কিন্তু তেতিয়া এই ৰুলবিলাক জলাঞ্জলি দি ভিনেছ ফগাটৰ কাৰণে সেইদিনাই এই ট্ৰায়েল পাতিছিল। তেতিয়া শিৱানী পাৱাৰ বুলি মই যিজনী ছোৱালী কৈছিলোঁ, সেই শিৱানী পাৱাৰ বুলি ছোৱালীজনীৰ তাই সদায় 50 কেজি কেটেগৰীত খেলে, আৰু তাই সেইকাৰণে 50 কেজি কেটেগৰীত যোৱাৰ ইচ্ছা কৰিছিল। কেটেগৰীটো কি বস্তু, যে কোনোবাই যদি 53-57ত খেলে, হয়তো 50ত দুৰ্বল পাব 57তকৈ, সেইকাৰণে সেই কামটো কৰে। এতিয়া যিজনী শিৱানী পাৱাৰে 50 কেটেগৰীত খেলে, তাই যিগৰাকীয়ে 8টা ইণ্টাৰনেশ্যনেল প্ৰতিযোগিতাত যোগ কৰি 7টাত পাইছিল, গতিকে তেওঁ সপোন ৰচিছিল যে মই এইবাৰ অলিম্পিকলৈ যাম 50 কেজিত। কিন্তু ভিনেছ ফগাটে তাৎক্ষণিকভাৱে সিদ্ধান্ত ল'লে যে তেওঁ 50 কেটেগৰীত খেলিব, আৰু তেতিয়া পাটিয়ালাত সেইদিনাই তেওঁ আনকি এইটোও মই জনাই থওঁ যে সেইদিনাই এটা হাংগামা কৰি ভিনেছ ফগাটে গোটেই ট্ৰায়েলটোৱেই বন্ধ কৰি ৰাখিছিল 3-4 ঘণ্টাৰ কাৰণে। অৱশেষত ট্ৰায়েল হ'ল,
যেহেতু 7A মতে হ'ব নোৱাৰে তথাপি সেইটো হ'ল হোৱাৰ পিছত 50 কেটেগৰীত ভিনেছ ফগাট অলিম্পিকলৈ যোৱাৰ কাৰণে হ'ল গতিকে সেইটোৱেই এটা ডাঙৰ ষড়যন্ত্ৰ যিজনী ছোৱালীয়ে সদায় 50 কেজিত খেলেই শিৱানী পাৱাৰ তাই বঞ্চিত হ'ল তাইৰ কথা কোনেও নুশুনিলে তাইক তেতিয়া তাই প্ৰতিবাদ কৰিছিল তেতিয়া কৈছে না তোমাৰো ট্ৰায়েল ল'ম কিন্তু তাই ট্ৰায়েল নল'লে তাৰপিছত আনকি তাইক এনেদৰে ভাবুকি দিয়া হ'ল যে তাইৰ জীৱনৰ কেৰিয়াৰেই নষ্ট কৰি দিয়া হ'ব তেতিয়া তাই মনে মনে থাকিল তাৰপিছত তাই কোনো প্ৰশ্নৰ উত্তৰ নিদিয়া হ'ল কোনো ছ'চিয়েল মিডিয়াত অংশগ্ৰহণ নকৰা হ'ল এইবিলাক কাম ভিনেছ ফগাটৰ বা তেওঁলোকৰ এটা সাংগোপাংগ সেইবিলাকৰ দ্বাৰা হ'ল তেতিয়া ভিনেছ ফগাট যেতিয়া গ'ল এতিয়া ভিনেছ ফগাটে গৈ পেলাই 3টা ৰাউণ্ডত জিকি পেলাই ফাইনেল পালে ফাইনেল পাই শেষত কি হ'ল এই যেতিয়া ওজন দিলে ওজন দিওঁতে 100 গ্ৰাম কম হ'ল এইবিলাক কি বুলি ক'ম সেই শিৱানী পাৱাৰ ছোৱালীজনী যে চকু পানী টুকিছিল কাৰোবাৰ চকু পানীৰ মূল্য কোনোবাই দিব লগা হোৱা নাইনে গতিকে তাৰোপৰি আৰু বহুত কথা আছে এই ভিনেছ ফগাট যথেষ্ট ভাল খেলুৱৈ তেওঁলোকে ৰাজনীতিৰ লগত জড়িত হ'ব নালাগে আপুনি মনত কৰে যদি এই কৃষক আন্দোলন হওঁতে ৰাকেশ টিকায়ত নামৰ মানুহজনে এই ছোৱালীকেইজনীক তেওঁলোকৰ লগত জড়িত কৰি গোটেই সোণা পতাকা কৰি ৰাজনীতিৰ পাশা খেলখনত আনিছিল আৰু ভিনেছ ফগাটে এদিন মেডেলবিলাক আনি কৈছিল নহয় মই গংগাত দলিয়াই দিম গংগা মাক যেতিয়া মেডেল দলিয়াই দিয়াৰ কথা কৈছিল তেতিয়া আমাৰ বুকুখন কঁপি গৈছিল কিন্তু আজি এটা মেডেলৰ কাৰণে তৰপি থাকিব লগা হৈছে এগৰাকী খেলুৱৈ ইমান ৰাজনৈতিক বিবৃতি দিব নাপায় কাৰণ এই ৰাজনীতিৰ ভাষা খেলখনত তেওঁলোকে উটি ডুবি গৈ আজি কি অৱস্থা হৈছে এতিয়া ক'ব ধৰিছে ষড়যন্ত্ৰ হৈছে শাসকীয় দলে ষড়যন্ত্ৰ কৰিছে যদি তুমি যে পেৰিছলৈ গৈছিলা কি ষড়যন্ত্ৰ কৰি গৈছিলা গতিকে এইবিলাক কথা সময়ত আলোচনা হয়